প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত আমি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 সন্দৰ্ভত এটা সাক্ষাৎকাৰৰ অনুষ্ঠান প্ৰচাৰ কৰিবলৈ লৈছো। কেন্দ্ৰীয় চৰকাৰে 2020 চনৰ 29 জুলাইত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 গ্ৰহণ কৰিছিল। এই নতুন নীতি পূৰ্বৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 স্থানত কাৰ্যকৰী কৰা হ'ব। এই নীতি মহাকাশ বিজ্ঞানী কে কস্তুৰী ৰংগনৰ নেতৃত্বত গঠিত সমিতিৰ প্ৰতিবেদনৰ আধাৰত গঠন কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ 27টা অধ্যায় আৰু 4টা ভাগ আছে। এই নীতি অনুসৰি শিক্ষা সম্পৰ্কীয় নীতিসমূহ কেন্দ্ৰীয় বা ৰাজ্য দুয়ো চৰকাৰে নিৰ্ধাৰণ আৰু ৰূপায়ণ কৰিব পাৰে। 2015 চনৰ জানুৱাৰী মাহত প্ৰাক্তন কেবিনেট সচিব TSR সুব্ৰমণ্যমৰ অধীনত এখন সমিতিয়ে নতুন শিক্ষানীতিৰ বাবে পৰামৰ্শ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰে। 2017 চনৰ জুনত এই সমিতিৰ প্ৰতিবেদনত ভিত্তি কৰি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰা 2019 চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ কে কস্তুৰী ৰংগনৰ নেতৃত্বত গঠিত পেনেলে দাখিল কৰে। পাছলৈ খচৰা নতুন শিক্ষানীতি 2019 মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে মুকলি কৰে। ইয়াৰ পাছতে ৰাজহুৱা পৰামৰ্শ বিচৰা হয়। এই খচৰা ৰাষ্ট্ৰীয় শিক্ষানীতি 484 পৃষ্ঠাযুক্ত আছিল। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি ভাৰতৰ শিক্ষা ব্যৱস্থাত ভালেমান সংস্কাৰ আৰু পৰিৱৰ্তনৰ সূচনা কৰা হৈছে। আহক এই ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাৰ সৈতে হোৱা কথোপকথন শুনো। তেখেতৰ সৈতে কথা পাতিছে আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈয়ে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা ছাৰৰ অনুভৱ আৰু বিশ্ববিদ্যালয়খনত নতুন শিক্ষা নীতিৰ জৰিয়তে কি নতুন বৃত্তিমুখী শিক্ষা প্ৰৱৰ্তন কৰা হৈছে সেই সম্পৰ্কে আমি ডক্টৰ হাজৰিকা ছাৰৰ পৰা জানিবলৈ ইচ্ছা কৰিছোঁ। ধন্যবাদ। আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আচলতে 2024-25 বৰ্ষৰ পৰা আমাৰ আগৰ পৰা বিশ্ববিদ্যালয়ত দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম আছিল আৰু আমাৰ ইঞ্জিনিয়াৰিং প্ৰমুখ্যে কেইটামান প্ৰফেচনেল কৰ্চত আমাৰ ডিগ্ৰী পাঠ্যক্ৰমো আছিল। কিন্তু 2024-25 বৰ্ষৰ পৰা আমি 5 বছৰীয়া সমন্বিত স্নাতকোত্তৰ পাঠ্যক্ৰম মানে 5 year পোষ্ট গ্ৰেজুৱেট ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম আমি প্ৰৱৰ্তন কৰিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। সেই অনুসৰি এতিয়া অহা জুলাই-আগষ্ট মাহত আমাৰ দ্বিতীয়টো বৰ্ষৰ আৰম্ভণি হ'ব আৰু এডমিশ্যন হ'ব। এতিয়া আমি ইয়াৰ লগত সংগতি ৰাখি আমি কিছুমান নতুন এতিয়া যিটো আমাৰ এতিয়া যুগৰ এটা ডিমাণ্ড বুলি ক'ব লাগিব, এই সময়ত যিটো প্ৰয়োজন হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু আমাৰ যিটো জাগিৰোডত যিটো প্ৰকল্প হৈছে নতুনকৈ তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ছেমি কণ্ডাক্টৰৰ ওপৰত এটা পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা প্ৰগ্ৰেম আমি কৰিলোঁ। আৰু সেই ডিপ্ল'মা প্ৰগ্ৰেমটো ভাল লগা কথাটো হ'ল কি আমাৰ এবাৰ প্ৰথম বেটছৰ ছাত্ৰ ছাত্ৰীসকলে ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম কৰিবলৈ আমাৰ IITৰ নিচিনা প্ৰতিষ্ঠানত পাইছে। বিটছ পিলানীত তেওঁলোকে ইয়াৰ ইণ্টাৰ্ণশ্বিপ কৰিবলৈ পাইছে। মই আশা কৰিছোঁ যে এই প্ৰথম বেটছৰ আটাইকেইজন ছাত্ৰ ছাত্ৰী ক'ৰবাত নহয় ক'ৰবাত সংস্থাপন পাবলৈ সম্ভৱ হ'ব আৰু ইনক্লুডিং আমাৰ যিটো জাগিৰোডত যিটো প্ৰতিষ্ঠান হ'বলৈ গৈ আছে তালৈকে ধৰি গোটেইখিনিতে হ'ব বুলি আমি এটা আশা কৰিছোঁ। আৰু তাৰ উপৰিও আমি এই বছৰৰ পৰা আৰু এটা কথা ভাবিছোঁ যিটো আমাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ কথা ওলাইছে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। সেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ পাঠ্যক্ৰম আমি ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু তাৰ লগতে চাইবাৰনেটিক্স তাৰ ওপৰতো আমি পাঠ্যক্ৰম প্ৰস্তুত কৰিছোঁ। এইবিলাক সম্পূৰ্ণ মানে এতিয়া চাকৰিমুখী বুলি ক'ব লাগিব, সেইটো এটা কথা। আৰু তাৰ লগে লগে আমি আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অলপতেই ভাৰতৰ 64খন বিশ্ববিদ্যালয়ৰ সৈতে একেলগে আমি মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ বিশ্ববিদ্যালয় হিচাপে আমি স্বীকৃতি পাইছোঁ। আৰু তাত আটাইতকৈ আৰু ভাল লগা কথাটো হ'ল কি আমাৰ নৰ্থ ইষ্টৰকে ধৰি 26খন বিশ্ববিদ্যালয়ে 100 কোটিকৈ এই ক্ষেত্ৰত সাহাৰ্য পাবলৈ সক্ষম হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৰা। আৰু বাকী 64খনৰ বাকীখিনিও সাহাৰ্য পাইছে, হয়তো কোনোবাই 20 কোটি কোনোবাই 50 কোটি টকাকৈ পাবলৈ সক্ষম হৈছে, খুব বেছি 50 কোটি। আমাৰ 26খন বিশ্ববিদ্যালয় 100 কোটি পাবলৈ সক্ষম হৈছে আৰু তাৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বিশ্ববিদ্যালয়খন হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। আৰু ইয়াৰ লগত সংগতি ৰাখি অলপতে আমাৰ ভাৰতৰ যিটো কেন্দ্ৰীয় চৰকাৰে এখন মিনিষ্ট্ৰী অফ এডুকেশ্যনে এখন ৱৰ্কশ্বপ আয়োজন কৰিছিল দিল্লীত আৰু সেই ৱৰ্কশ্বপত 12খন বিশ্ববিদ্যালয়ক তাত বিভিন্ন থিমৰ ওপৰত প্ৰেজেণ্টেশ্যনৰ কাৰণে কৈছিলে আৰু তাত আমি ভাগ্যৱান ডিব্ৰুগড় বিশ্ববিদ্যালয়কো এখন লিডিং বিশ্ববিদ্যালয় হিচাপে
আৰু সেই 12খন বিশ্ববিদ্যালয়ৰ লগত কিন্তু 5-6খন প্ৰত্যেকখনতে জড়িত হৈ আছিলে তাৰমানে এটা গ্ৰুপ কৰি দিয়া হৈছিলে 64খন বিশ্ববিদ্যালয় গ্ৰুপ কৰি দিয়া হৈছিলে আৰু গ্ৰুপ লিডাৰ হিচাপে 12টা গ্ৰুপ দিয়া হৈছে তাৰ এটা গ্ৰুপৰ লিডাৰ হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু আমাৰ বিশ্ববিদ্যালয়ৰ মই উপাচাৰ্য হিচাপে ৰিচাৰ্চ ইনোভেশ্যন এণ্ড ইণ্টাৰনেশ্যনেলাইজেশ্যন সেই ক্ষেত্ৰত আমি এটা প্ৰেজেণ্ট কৰিবলৈ আমি সুবিধা পাইছিলোঁ আৰু খুব ভাল লগা কথা কি আমি যিটো ৰোডমেপ প্ৰিপেয়াৰ কৰিছিলোঁ সেই ৰোডমেপটো আমাৰ ভাৰত চৰকাৰে বা ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে এইটো মানে সাদৰেৰে গ্ৰহণ কৰি লৈছে খুব ভাল পাইছে প্ৰশংসা কৰিছে আৰু আমি এই ক্ষেত্ৰত আমাৰ আটাইকেইখন বিশ্ববিদ্যালয় যিকেইখন 5খন বিশ্ববিদ্যালয় ভাৰতৰ বিভিন্ন জেগাৰ যেনে বৰকাতুল্লা ইউনিভাৰ্চিটি অফ মাইচুৰ বুন্দেলখাণ্ড ইউনিভাৰ্চিটি এনেধৰণে 5খন বিশ্ববিদ্যালয় আমাৰ লগত সংযুক্ত হৈ আছিলে আটাইকেইখনৰে আমি সহায় পাইছিলোঁ কিন্তু এই ক্ষেত্ৰত আমাৰ এটাই ক্ৰেডিট বুলি ক'ব লাগিব আমাৰ ষ্টেট ইউনিভাৰ্চিটিবিলাকত সাধাৰণতে বিদেশী ছাত্ৰ ছাত্ৰীৰ সংখ্যা খুব কম কিন্তু তুলনামূলকভাৱে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি আৰু সেই কাৰণতেই আচলতে আমাক হয়তো নিৰ্বাচন কৰিছিলে কাৰণ ইণ্টাৰনেশ্যনেলাইজেশ্যনৰ ক্ষেত্ৰত আমাক ৰোডমেপ বনাবলৈ দিয়াটো এটা বৰ ডাঙৰ কথা সকলো বিশ্ববিদ্যালয়ৰ কাৰণে সকলো ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণে আমাকেই ৰোডমেপ প্ৰস্তুত কৰিবলৈ দিয়া হৈছে গতিকে কিয়নো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰতৰ একোণত থকা বিশ্ববিদ্যালয়খনক কিয় নিৰ্বাচন কৰিলে স্বাভাৱিকতে প্ৰশ্ন আহে কিন্তু আমি এই ক্ষেত্ৰত কিছুমান যেনে পদক্ষেপ লৈছোঁ আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি 2 বছৰ ধৰি ইণ্টাৰনেশ্যনেল লিটাৰেচাৰ ফেষ্টিভেল পাতিছোঁ যোৱা বছৰ এইখন ফেষ্টিভেলত 25খন দেশৰ প্ৰায় 120 জনৰ ওপৰত বিভিন্ন লেখকে বিভিন্ন শ্ৰেণীৰ লেখক চিনেমা জগতলৈকে সতি সকলোৰে লেখকৰ ইয়াত আমাৰ গেডাৰিং হৈছে যিটোৰ যোগেদি আমাৰ বিশ্ববিদ্যালয়খনক বহুত স্থানত চিনি পাবলৈ সক্ষম হৈছে ঠিক তেনেদৰে আমি বিভিন্ন মাধ্যমৰ যোগেদি আমাৰ বিশ্ববিদ্যালয়খনক আমি থিয় কৰাবলৈ হয়তো সক্ষম হৈছোঁ সেইকাৰণে আমি এই ক্ষেত্ৰত সফল হৈছোঁ বুলি ভাবিছোঁ যিটো আমি আচলতে আমাৰ কিবা থাকিলেই নহ'ব সেইখিনি হয়তো আমি দেখুৱাব পাৰিব লাগিব গতিকে এইবিলাকৰ ক্ষেত্ৰত নেকৰ এক্ৰেডিটেশ্যন বা এনেকুৱাবিলাক ক্ষেত্ৰত কেতিয়াবা কিছুমান পেৰামিটাৰত নম্বৰ কম পোৱা যায় কিন্তু কিছুমান পেৰামিটাৰৰ দ্বাৰা এখন বিশ্ববিদ্যালয়ে ক'ৰবাত চিনাকি দিবলৈ সক্ষম হয় এই ক্ষেত্ৰত হয়তো বিশ্ববিদ্যালয়ে কেইটামান দিশত যেনে ডিজিটাইজেশ্যনৰ দিশতো আগবাঢ়ি আছে সেইবিলাকৰ কাৰণে হয়তো আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ আৰু এটা আমাৰ এই ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আটাইতকৈ দৰকাৰী এটা কথা হ'ল IKS ইণ্ডিয়ান নলেজ ছিষ্টেম ভাৰতীয় শিক্ষাৰ যিটো পৰম্পৰা সেই পৰম্পৰাটো ধৰি ৰাখিবলৈ পেৰেলেলি কোৱা হৈছে এফালে আমাৰ সায়েন্স এণ্ড টেকনলজিৰ নতুন আৱিষ্কাৰ যেনে কৃত্ৰিম বুদ্ধিমত্তাৰ কথা কোৱা হৈছে আনহাতে যেনে ছাত্ৰ ছাত্ৰীসকলে যেনেকৈ মূল্যবোধৰ শিক্ষাটো যাতে ধৰি ৰাখিব পাৰে আমাৰ ভাৰতীয় ঐতিহ্য কি আছিল আৰু ভাৰতৰ কোনসকল বিজ্ঞানীয়ে বা কোনসকল বুৰঞ্জীবিদে কি ক্ষেত্ৰত অৰিহণা যোগাইছিলে সেইখিনি পঢ়াটো প্ৰয়োজনীয় বুলি ভাবি এই যিখন কৰ্মশালা ইতিমধ্যে হৈছিলে তাত এই বিষয়েও আলোচনা হৈছে আৰু তেতিয়া আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ লগত সংগতি ৰাখি পাঠ্যক্ৰমবিলাক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এটা নতুন পৰামৰ্শ দিয়া হৈছে সেই পৰামৰ্শটো হৈছে কি আমি এই যিটো ইণ্ডিয়ান নলেজ ছিষ্টেম চবুকে আমি সকলোৱে IKS কৰি থাকোঁ সেই IKSটো এটা যিটো আমাৰ মুখ্য পাঠ্যক্ৰম যিটোক আমি মেজৰ বুলি কওঁ সেই মেজৰ পাঠ্যক্ৰমৰ এটা অংশ হিচাপে কাৰণ প্ৰতিটো বিষয়তে IKS আছেই ইণ্ডিয়ান নলেজ আমাৰ ভাৰতীয় মানুহৰ অৱদান নোহোৱাকৈ ভাৰতীয় পৰম্পৰা বা ঐতিহ্য নোহোৱাকৈ কোনো পাঠ্যক্ৰমেই কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে গতিকে এতিয়া আমি যিটো কোৰ বুলি কৈছোঁ বা মেজৰ বুলি কৈছোঁ সেই মেজৰ পাঠ্যক্ৰমৰ এটা অংশ হিচাপে ক্ৰেডিট দিবৰ কাৰণে আহ্বান জনাইছে আৰু এইটো এটা মই সুন্দৰ পদক্ষেপ হৈছে বুলি ভাবিছোঁ আৰু সেই অনুসৰি আমি আমাৰ পাঠ্যক্ৰম আকৌ কিছু হয়তো সালসলনি কৰিবলগীয়াও হ'ব প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 সন্দৰ্ভত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাৰ সৈতে আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈৰ কথোপকথনটি শুনিলে অনুষ্ঠানটিৰ পৰিকল্পনা প্ৰযোজনা আছিল আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে নমস্কাৰ